নমো নমঃ শ্রীমৎ ভগবদ গীতামৃত। আজি শ্রীমৎ ভগবদ গীতাৰ ক্ষেত্ৰক ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ দ্বাবিংশতিহি সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: পুৰুষঃ প্ৰকৃতিস্থো হি ভুক্তে প্ৰকৃতিজান গুণান কাৰণং গুণসংগস্য সৎসদ্যোনি জন্মসু। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: জীৱই জড় প্ৰকৃতিৰ আশ্ৰয়ত থাকি প্ৰকৃতিৰ পৰা উদ্ভৱ হোৱা গুণবিলাক ভোগ কৰি জীৱন ধাৰণ কৰে। জড় প্ৰকৃতিৰ সম্পৰ্কলৈ অহাটোৱেই ইয়াৰ মুখ্য কাৰণ, আৰু এইদৰেই বিভিন্ন ধৰণৰ প্ৰাণীৰূপে জন্ম লৈ জীৱই ভাল বেয়া দুয়োবিধ অৱস্থা লাভ কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগত উল্লেখ কৰি অহা অনুসৰি যি দ্বা সুপৰ্ণা সহযোজ্য নামৰ যি বিশিষ্ট মন্ত্ৰপংক্তি, সেই মন্ত্ৰপংক্তিত উল্লেখ কৰা অনুসৰি তাত উল্লেখ কৰিছিলে জীৱাত্মা আৰু পৰমাত্মাৰ যি সম্পৰ্ক, সেয়া মুণ্ডক উপনিষদ, শ্বেতাশ্বেতৰ উপনিষদকে আদি কৰি বহুকেইখন বৈদিক সাহিত্যত উপলব্ধ। এই মন্ত্ৰভাগীত উল্লেখ কৰাৰ ধৰণে যি জীৱাত্মা আৰু পৰমাত্মাৰ সম্পৰ্ক, যি অভিন্নতা, সেই অভিন্নতা ইয়াতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। আৰু সেই জীৱাত্মাই এই জগতৰ যি গুণসমূহৰ সংস্পৰ্শত আহি, জড় প্ৰকৃতিৰ সংস্পৰ্শত আহি তেওঁলোকে বা জীৱাত্মাই এই জগতৰ সমস্ত জড়বস্তুৰ ভোগ কৰিবলৈ বা প্ৰকৃতিৰ ভোগ কৰিবলৈ অগ্ৰসৰ হয়। আৰু এই যে জীৱ জগতৰ থকা যি চৰম সত্য, যে জীৱাত্মা আৰু পৰমাত্মাৰ মাজত থকা যি অভিন্নতা, ইয়াৰ দ্বাৰাই প্ৰকট কৰা হৈছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুড়াৰ্থ। ধন্যবাদ।